হৈছে নাই ভাত অকল সেই মাছখিনি খাই থাকিম নেকি অকল মাছখিনিলৈ বহি থাকিম নেকি এতিয়া মই এইবোৰ কামৰ ফালে গছিও নাই হে হাত চলাব নোৱাৰে বহি বহি থাকিব দিবা এইবোৰক হৈছে মা ৰ'ব অকণমান দেৰি লাগিছে ভাতৰ চিটিটো মৰা নাই যে সেই ইমান দেৰি কৰে নেকি হে অথনিৰ পৰা ভাত খাবলৈ ৰখি আছো সেই মাছটো মুখৰ আগত লৈ এনেকৈ হ'লে কেনেকৈ হ'ব চিটি মৰাটো আজি দেৰি হৈছে কি হৈছে জানো পানী এখিনি মেলি হ'ল নেকি বাকী চাটনি হ'ল নাই আৰু চালাড মোক চব লাগে আকৌ মই আকৌ একদম বিধাই ধুনীয়াকৈ খাওঁ আকৌ মোৰ ল'ৰাকো খুৱাওঁ আকৌ নোৱাৰিলে নহ'ব আকৌ এইখন ঘৰত একদম ধুনীয়াকৈ ৰন্ধন প্ৰণালীটো ভাল হ'ব লাগিব 1 নম্বৰ হ'ব লাগিব ৰন্ধন প্ৰণালী বাকীবোৰ বাদ কথা বাৰু চাটনি মই সেই পিচিমহে চালাডটোক সেই গুচাই থৈছোঁ তিয়ঁহ চিয়ঁহ চব গুচাই থৈছোঁ তাৰপিছত কাটিলেই হ'ব পিচিমহে তাৰমানে এতিয়ালৈকে পিচাই নাই হৰি দেই লোকৰ নগেনৰ বোৱাৰীকক চাবিগৈচোন গ'লে মানে একদম ৰুটি ভাজি একদম খুৱাই পঠিয়াই একদম পটাপট হেৰি চিলনি জীয়া কৰক আমাৰ এইবোৰ একদম এলেহুৱা কবাই থাকোঁতেই যায় আৰু মইনো কোনফালে কৰিম মা চাওকচোন কিমান গৰম পৰিছে গেছটো ওচৰলৈ গ'লে গৰম উঠে এতিয়া সেই চাটনিখিনি পিচিম বাৰু মই পদিনা চদিনা চব হেৰি কৰি থৈছোঁ তিয়াই থৈছোঁ নহৰু আদা জলকীয়া সেইখিনি পিচি দিলেই হ'ব মিক্সিত মাৰি দিলেই হ'ল আৰু সহায় কৰিবলৈও কোনো নাই যে সেইকাৰণে মই অকলে দিগদাৰেই হৈছে পাই তাৰমানে মই সেই লেপৌ খাটিব লাগে তোৰ লগত এতিয়া বুঢ়ী কালত তই অকলে নোৱাৰ তাৰমানে মোক ভাত সাজো তই বনাই খাব ন তোক মই লেপৌ খাটি দিব লাগিব এতিয়া মই মানে সেইবোৰে দিনকাল হ'ল আৰু এইবাৰ বোৱাৰী লৈ পেলাই সেই বোৱাৰী আনি পেলাই সেইবোৰে দিনকাল হ'ল মোৰ চব কাম মই নিজে কৰিব লাগিব এতিয়া কথাবোৰ শুনিলে একদম টিঙিচ মাৰি পঠিয়াই আৰু দেই এইবোৰৰ কেনেকুৱা কথাবোৰ ক'ব একদম নহয় মই সেইটো কথা কোৱা নাই সহায় কৰা মানুহ নাই বুলিহে কৈছোঁ আপুনি যে ক'লে নগেনৰ বোৱাৰীকৰ কথা নগেনৰ ঘৰত দেখোন 2জনী বোৱাৰী আছে সিহঁত 2জনীয়ে মিলি মেলি বনায় আৰু তই মানে এতিয়া মোৰ লগত মুখ বজাবি মানে তই সমানে লাগিবি তাৰমানে তই মোৰ লগত কথা ক'বলৈ আহিছে মইনো ক'ত সমানে লাগিলোঁ মই কথাটোহে কৈছোঁ কিবা চব একদম চব মুখে কথা নকবি মুখে উত্তৰ নিদিবি তই কমনি খাই আছ তই নিজৰ কমনি এটা নাই লোকৰ পইচাত খালে কাৰ ঘৰত সোমাই আছ তই এতিয়া মই এইখন ঘৰ বোৱাৰী যেতিয়া এইখন মোৰো ঘৰ আপুনি তেনেকৈ কথা কৈছে যে শাহুমা হাই কি হ'ব আগতে আমি শাহু একদম চকুতে কথা ক'বলৈ ভয় কৰোঁ এইবোৰে একদম মুখে উত্তৰ দিছেও আজিকালি কি ক'ম আৰু দেই আজিকালি ছোৱালীবোৰৰ কথা নকওঁ আৰু একো সেইবোৰ কথা বাদ দে বাৰু কাইলৈ সেই ওলাবি ৰুবলৈ ৰোৱনী হেৰি ধৰি থৈছোঁ আমাৰ কাইলৈ শেষ হ'ব আৰু 2ডৰামান তয়ো ৰুই দিবিগৈ গৈ পেলাই তেতিয়াহ'লে ৰোৱনীলৈ ভাত কোনে বনাব মইতো ভাতকেইটা বনাই নিম বুলিহে ভাবিছিলোঁ ৰোৱনীলৈ ভাত কোনে বনাব মানে মই বনাম নেকি ভাত ৰাতিপুৱা সোনকালে উঠিবি 1 চৰু ভাত পাতি দিবি তাৰপিছত সেই চৰু শাক বনাই দিবি ৰঙালাও আনি থৈছোঁ মটৰ চয়াবিন দি থপথপি বনাই দিবি বনাই থৈ পেলাই গুচি যাবি তাৰপিছত পথাৰৰ পৰা আহি গৰম কৰি পেলাই চবকে দিবি আৰু একেলগে শেষ কৰি দিবি আৰু নহ'লে কোনে কৰিব এতিয়া কি মই সোনকালে ভাতো বনাব লাগিব আৰু পথাৰলৈও যাব লাগিব আগতে আমি ৰাতিপুৱা ভাত এচৰু বনাওঁ তাৰপৰা পথাৰলৈ যাওঁ পথাৰৰ পৰা আহি ঢেঁকী দিওঁ তহঁতকতো ঢেঁকী দিবলৈ পোৱা নাই তহঁতি এতিয়া সেই আমি তহঁতৰ বয়সত উৰি ফুৰোঁ গম পাইছ বতাহৰ লগত তহঁতৰ নিচিনা নহয় ইমান একদম এলেহুৱা জাতবোৰ এইবোৰ মিছা ক'লেনো কি হ'ব ঘৰত যে পথাৰতে নামি নাপালোঁ ইয়াত আহিহে এতিয়া পথাৰত বোকাত নামিব লাগিব তইনো কি লাভ গমেনা জীয়েকজনী পথাৰত নানামিলে ক'ত খাবলৈ পাবি এই ধানখিনি ক'ৰপৰা পাবি চাউলখিনিতো আমি খেতিৰ পৰাই পাওঁ আমাৰ ভাতখিনি আমাৰ খেতিৰ পৰাই হয় হ'ব আৰু দিয়ক যেনে মেনেজ কৰিম ৰাতিপুৱা সোনকালে উঠিব লাগিব সোনকালে উঠিবি পুৱতি নিশাতে উঠিব লাগিব ভৰ দুপৰীয়ালৈকে শুই থাকিলে কেনেকৈ হ'ব ৰাতিপুৱা 4টা বজাতে উঠিবি 6টা বজালৈকে শুই থাকিলে একো কাম নহ'বগৈ হ'ব দিয়ক মা মই কাইলৈ সোনকালে উঠিম সোনকালে উঠিবি কেৰাকে চাহ পানী এটাবা বনাই ল'বি খাই ল'বি তেতিয়া টোপনিটো ভাগিব কি যে হ'ব শাহুমায়ে যে ইমান অত্যাচাৰ কৰে মোৰ ওপৰত মইনো কি কৰিলোঁ বাৰু যি কৰিবলৈ কয় তাকে কৰোঁ তথাপিও মোক ভালেই নাপায় এতিয়া ভেবা লাগি মোৰফালে চাই থাকিব নালাগে চাটনিটো পিছগে যা আৰু চালাডটো বনাগে পাহৰিয়ে গৈছোঁ এইবোৰ একো কামৰ মানুহ নহয় এইবোৰ